জয় লাভ কৰাৰ পাছতে আজি মই প্ৰথমৰ কাৰণে মই সমষ্টিত মই খোজ দিলোঁ আৰু যি ধৰণৰ উল্লাসৰে আমাৰ যি কৰ্মকৰ্তাসকলে আগবাঢ়ি আহিলে যি ধৰণে মোক ৱেলকাম কৰিলে সঁচাকৈ বহুত সুখী হয় আৰু আজি যিহেতু প্ৰথমৰ কাৰণে মই আজি আমাৰ অফিচত মই আহিলোঁ আৰু আমাৰ যিমান কৰ্মকৰ্তাসকল আমাৰ আছিলে আমাৰ ছিনিয়ৰসকলে চেণ্ট্ৰেল লেভেলৰ পৰ্যায়ে আমাৰ নেতৃবৃন্দসকল আছিলে আমাৰ ব্লক পৰ্যায়ৰ আছিলে ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আমাৰ যিমান প্ৰাইমাৰী কমিটি সকলো বিষয়সকল আজি আমাৰ এই সভাত উপস্থিত থাকিলে কষ্টৰ বিনিময়ত আজি এই ফলটো আমি পাবৰ কাৰণে সক্ষম হৈছোঁ তেখেতসকলৰ যি পৰিশ্ৰম তেখেতক মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা কথা স্পষ্ট যে পল টপৰ জয় নহয় এইটো সমষ্টিবাসীৰ জয় হয় আজি আমি আমাৰ এই সভাত আমি আলোচনা কৰিলোঁ যে আমি আমাৰ যি কাম কৰিবলগীয়া আছে আমি নিশ্চিতকাৰে আমি কাম কৰি যাম সকলো কৰ্মীক মই এটা নিৰ্দেশ দিছোঁ যে আমি কাকো আমি বাদ নিদিওঁ যি দলৰে হওক যি ধৰ্মৰে হওক যি জাতিৰে হওক সকলো জাতি জনগোষ্ঠীক আমি এক লগ লগাই আমি আমাৰ যি ডেভেলপমেণ্টৰ স্বাৰ্থত আমি কাম কৰি যাম আমি নুনাই চেৰপাংবাসী ৰাইজৰ কাৰণে আমি কাম কৰি যাম বিগত সময়ছোৱাত নিশ্চিতভাৱে আজি যদি আমি জয় লাভ কৰিছোঁ একমাত্ৰ ৰাইজৰ আশীৰ্বাদ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছিল ৰাইজে অল্টাৰনেটিভ বিচাৰিছিল এইটোতে বুজি পোৱা যায় যে যি ধৰণৰ কাম হ'ব লাগিছিলে কামবোৰ হোৱা নাছিলে সেইকাৰণে আজি আমাৰ ৰাইজে আমাক আশীৰ্বাদ দিলে মোক আশীৰ্বাদ দিলে আৰু তেখেতসকলে এটা আশ্বাস আছে তেখেতৰ ভৰসা আছে যে পল টপৰ ডাঙৰীয়াই এই সমষ্টিবাসীৰ কাৰণে ৰাইজ কৰিব আৰু যিহেতু মই সদায় ৰাইজৰ লগত মই উতুল পুতুলভাৱে মই সদায় থিয় দি আছোঁ আৰু অনাগত দিনত যিকোনো সমস্যাত যি দুখে আপদে মই সদায় কিন্তু মই থিয় দিম আৰু সকলোৰ লগত মিলি মই চলাৰ কাৰণে মই আজি কথা দিছোঁ আৰু উন্নতিৰ ক্ষেত্ৰত বা উন্নয়নৰ ক্ষেত্ৰত মই কম্প্ৰমাইজ নকৰোঁ সকলোকে উন্নতিৰ পথত মই চবকে লৈ যোৱাৰ কাৰণে মই চেষ্টা কৰি মই যাম হয় আমি প্ৰতিশ্ৰুতি আমি যথেষ্ট আমি দিছোঁ যিমান আমাৰ কেম্পেইনিং আমি কৰিছিলোঁ তাতে আমি যথেষ্ট সৰু সৰু সমস্যাবোৰৰ কাৰণে আমি কিবা প্ৰতিশ্ৰুতি আমি দিছোঁ যেনেকৈ আমাৰ ৰাস্তা মন্দিৰ বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু আমাৰ মূল উদ্দেশ্য হ'ল BPF দলৰ এইটো হ'ল মাটিৰ পাট্টা আৰু যিহেতু আমাৰ হাগ্ৰামাৰা ডাঙৰীয়া তেখেতে ঘোষণা কৰিছে যে প্ৰথম কামটো আমি BPF দল হিচাপত আমি মাটিৰ পাট্টাৰ কাৰণে আমি কাম কৰি আমি যাম আৰু যিমান সমস্যাবোৰ আছে আমি সকলোৱে গম পাওঁ বিশেষকৈ আমাৰ নুনাই চেৰপাঙত যথেষ্ট সমস্যা আছে আজি নিবনুৱা সমস্যা আছে আজি ৰাস্তা পদূলিৰ সমস্যা আছে আজি ভাল স্কুল নাই হাতী মানুহৰ সংঘাত বানপানীৰ সমস্যা তো এইবোৰ সমস্যা আমি পৰ্যায়ক্ৰমে সকলোৰে মানে মতামতত আমি সেই সমস্যাবোৰ আমি সমাধান কৰিম আৰু পল টপৰ যিহেতু ছাত্ৰ সংগঠন কৰি অহা এটা ব্যক্তি হয় এই হিচাপত মই বিশেষকৈ আমাৰ যি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যি সমস্যা আছে আমি সিহঁতক মানে এডুকেশ্যন ক্ষেত্ৰত তেখেতসকলক মই আগুৱাই যোৱাৰ কাৰণে মই কিন্তু পদক্ষেপ নিশ্চয় ল'ম নিশ্চয় এইটো হ'ল এটা চেণ্ট্ৰেল লেভেল ইছ্যু হয় আৰু যিহেতু আমি সকলোৱে গম পাওঁ যে আদিবাসী হিচাপত জনজাতিকৰণ পোৱাটো আমাৰ এটা মূল্য অধিকাৰ হয় আমাৰ দীৰ্ঘদিনীয়া দাবী হয় আৰু ময়ো যিহেতু আশাৰ নেতৃত্ব দি মই আহিছিলোঁ এই হিচাপত মই আজি এই সামাজিক মাধ্যম যোগেদি মই আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টক বা আমাৰ হেমন্ত বিশ্ব ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে এই আমাৰ আদিবাসীৰ সমস্যাটো আপোনালোকে শীঘ্ৰে সমাধান কৰক আদিবাসীসকলৰ যি প্ৰাপ্য অধিকাৰ যি ST যি আমাৰ শিডিউল ট্ৰাইব যোনটো আমাৰ ষ্টেটাছ আমি পাব লাগে আৰু আপোনালোকে কিন্তু যি ধৰণত আমাক মানে বঞ্চিত কৰি থৈছে এই বঞ্চিতৰ পৰা আমাক কিন্তু আমাৰ যি আমাৰ এই দাবীখন কিন্তু পূৰণ কৰি দিব লাগে।